দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভিডিঅ'টো এবাৰ চাওক। আপুনি কৈছিলে আমাৰ ওচৰত বাংলাদেশে যাব লাগিব, এতিয়া বাংলাদেশী উৎপাত চাওক। আপোনাৰে পুলিচ, আপোনাৰে সৈনিক অসম পুলিচক কিদৰে দৌৰাই দৌৰাই পিটিছে আপুনি এবাৰ এই ভিডিঅ'টো চাই লওক। আৰু ইয়াৰ পিছত ক'ব যে বাহিৰৰ দেশৰ পৰা, এখন বাংলাদেশ নিচিনা দেশৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰি অসম পুলিচক, ভাৰতৰ পুলিচে ধৰি লওক, আপোনাৰ নৰেন্দ্ৰ মোদীৰ নিজৰে শাসন ব্যৱস্থাত থকা এই পুলিচবোৰক দৌৰাই দৌৰাই পিটিছে। আপুনি এই ভিডিঅ'টো নৰেন্দ্ৰ মোদীয়ে এবাৰ ভালদৰে চাই লওক। অসম পুলিচক কিদৰে পিটন দিছে, কিদৰে পলাইছে। শিলগুটি দলিয়াই আৰক্ষীৰ ওপৰত জঁপিয়াই পৰে। এক্সকেভেটৰৰ সৈতে আৰক্ষীৰ দলে পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষী পলোৱাৰ কথা উচ্ছেদিত বেদখলকাৰীয়ে দিলে লাইভ বৰ্ণনা। আৰক্ষীক এইদৰে শিলগুটি মাৰি আহত কৰিলে উচ্ছেদিত বেদখলকাৰীয়ে। এতিয়া মই নৰেন্দ্ৰ মোদীক কৈছোঁ, আপোনাৰে পুলিচ বিভাগক মাৰি কিনে মেডিকেল পোৱাইছে। অসম পুলিচটো আপোনাৰে পুলিচ হয় ন, ভাৰতৰ আপোনাৰতো সৈনিক হয় ন অসম পুলিচ। কি হৈছে অসমত? আপুনি এমাহত বাংলাদেশী যাব লাগিব বুলি কৈছিলে, এতিয়া চাওক বাংলাদেশী উৎপাত। আপোনাৰে সৈনিকক আপোনাৰে জেগাত, আপোনাৰে ঘৰত বাংলাদেশৰ পৰা আহি বাংলাদেশীয়ে পিটন দিছে। আপুনি ভিডিঅ'টো ভালকৈ চাই লওক নৰেন্দ্ৰ মোদী ডাঙৰীয়া, এবাৰ ভালকৈ চাই লওক। ক'ত গ'ল আপোনাৰ 56 ইঞ্চি বুকু? এইটোৱে হয় নেকি আপোনাৰ 56 ইঞ্চি বুকু বুলি কৈছিলে যে এতিয়া কি হ'ল? এমাহত বাংলাদেশী খেদা মানুহ আজি 11 বছৰ হ'ল, দেখা দেখি নাই। আজি অসম পুলিচক দৌৰাই দৌৰাই পিটন দিছে। চাই লওক ভিডিঅ'টো ভালকৈ। আজি আমাৰ 14 কিন্তু পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ হৈ পৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈ বৃহৎ দল। ৰাতিপুৱা যি ঘটনা হ'ল, তাৰপিছত আমি এডিশ্যনেল ফ'ৰ্চ ইয়াত ডিপ্লাই কৰিছোঁ। ছিনিয়ৰ অফিচাৰ চবে আহি পাইছে ইয়াত। এতিয়া আপুনি কি ক'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া? ভাৰতৰ কি অৱস্থা এনেকুৱা হৈছে কি নেকি? গোটেই বাংলাদেশৰ পৰা আহি বাংলাদেশী উৎপাত। আপোনালোকে নিজে যদি নিজকে সুৰক্ষা দিব পৰা নাই অসম পুলিচে, জনসাধাৰণক কি সুৰক্ষা দিব? মেইন কুৱেশ্যনটো তাত আহিছে। আপোনালোকে নিজেই পলাইছে, তেতিয়াহ'লে অসমৰ ৰাইজক কি দিয়ে আপোনালোকে সুৰক্ষা দিব? আপুনি এবাৰ নিজকে আপোনালোকে এবাৰ কুৱেশ্যন কৰকচোন। আপোনালোকৰ হাতত বন্দুক থাকি যদি আপোনালোকে পলাইছে, এইটো এটা বহুত চিন্তাৰ বিষয় হৈ গৈছে। বন্দুক থাকিও অসম পুলিচ পলাবলগীয়া হৈছে। আজি ম্যানমাৰৰ পৰা উদাহৰণ লওক আপোনালোকে। ম্যানমাৰত কি হৈছিলে? ৰোহিংগাক কি কৰিছিলে ম্যানমাৰে? ৰাতিটোৰ ভিতৰত যিমান পুলিচ বাহিনী, আৰ্মিৰ যিমান গুলি আছিলে, যিমান লাখ লাখ গুলি আছিলে, চব খালী কৰি দিছিলে। ৰাতিৰ ভিতৰত গুলি মাৰি ৰোহিংগাক দেশৰ পৰা বিদায় দিছিলে। কিন্তু ভাৰতত কি হৈছে? অসম পুলিচক দৌৰাই দৌৰাই পিটন দিছে। চাই লওক। আৰু ইয়াতকৈ লাজৰ বিষয় কি হ'ব পাৰে? ইয়াতকৈ আৰু লাজৰ বিষয় নাই। দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰণে ইয়াতকৈ আৰু লাজৰ বিষয় নাই। আৰু বেদখলকাৰীয়ে আৰক্ষীক আক্ৰমণ কৰিবলৈ যোৱা ভয়ংকৰ দৃশ্য। আৰক্ষীৰ দলক খেদি খেদি শিল ইটাৰে আক্ৰমণ বেদখলকাৰী। আজি আপুনি কি ভাবিছে? দেশৰ প্ৰধানমন্ত্ৰী এই ভিডিঅ'টোৰ পৰা আপুনি কি শিক্ষা লৈছে? উত্তৰ কোৰিয়াত যাওক, আপুনি এবাৰ চাই আহক। কিম ইয়ং জঙক পূজা কৰে। অসমৰ মুখ্যমন্ত্ৰী ইয়াত কি কৰিছে? বাংলাদেশীকে ওলোটাই বোলে অসমৰ মুখ্যমন্ত্ৰী ঘৰ বাৰী কিনি ফুটপাথত আনিম বুলি বাংলাদেশে অ'পেন চেলেঞ্জ দিছে মুখ্যমন্ত্ৰীক। এইটো মই ভিডিঅ' দিম আপোনালোকক, আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। নেক্সট মোৰ ভিডিঅ' পাই আছে। আৰু দেশৰ প্ৰধানমন্ত্ৰীক কৈছোঁ, ইয়াতকৈ আৰু লাজৰ বিষয় নাই আপোনাৰ কাৰণে। আপোনাৰ শাসন কালত আপোনাৰে ঘৰত, আপোনাৰে ভাৰতবৰ্ষত আহি বাংলাদেশীয়ে এই ভাৰতবৰ্ষৰ ভিতৰতে অসমত সোমাই অসমৰ পুলিচক দৌৰাই দৌৰাই পিটন দিছে। এবাৰ ভিডিঅ'টো লাষ্ট চাই লওক। এক্সকেভেটৰলৈ উচ্ছেদ চলাবলৈ গৈছিল প্ৰশাসনৰ লোক। উচ্ছেদ চলাবলৈ যোৱা দলটোক খেদি যায় বেদখলকাৰী লোকে। শিলগুটি দলিয়াই আৰক্ষীৰ ওপৰত জঁপিয়াই পৰে। এক্সকেভেটৰৰ সৈতে আৰক্ষীৰ দলে পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এতিয়া মই অসমৰ কিছুমান মানুহে এইসকলক ছাপোৰ্ট কৰিছে, তেওঁলোকক কওঁ, বাংলাদেশৰ পৰা আহি বাংলাদেশীয়ে অসম পুলিচক পিটন দিছে।
আৰু তহঁতি সেই বাংলাদেশীবোৰক ছাপোৰ্ট কৰিছ, বাংলাদেশৰ পৰা অহা মানুহবোৰক। তহঁতি নিজকে কি বুলি ভাবিছ? অসম পুলিচ কি এনেকুৱা অৱস্থা হৈ গৈছে নেকি অসম পুলিচৰ, যে বাংলাদেশৰ পৰা অহা বাংলাদেশী ভয়ত পলাইছে যে কিয় গুলি কৰিব নোৱাৰিলে? তাত কুৱেশ্যনটো হয়। আজি ম্যানমাৰৰ পৰা কিয় উদাহৰণ ল'ব নোৱাৰিলে? ম্যানমাৰেচোন ৰাতিটোৰ ভিতৰতে ৰোহিংগাক খতম কৰি কিনে খেদি পঠিয়ালে, কিন্তু অসম পুলিচে কিয় নোৱাৰিলে? কিয় বন্দুক লৈ পলাব লগা হৈছে? অসম পুলিচত কি সাহসী জোৱান নাই নেকি? অসম পুলিচে কিয় গুলি ফুটাব নোৱাৰিলে, এয়াৰটাগো মাৰিব নোৱাৰিলে, ওলোটাই পলাবলগীয়া হৈছে যে? আজি উত্তৰ কোৰিয়া চাওক, তাতো ভৰি থ'বলৈ ভয় কৰে মানুহে। আজি ম্যানমাৰক চাওক, ৰাতিটোৰ ভিতৰত খালী কৰি দিব পাৰিলে ৰোহিংগাক। আৰু ভাৰতবৰ্ষত চাওক, ভাৰতবৰ্ষৰ উদাহৰণ চাওক, ভাৰতৰ পুলিচ পলাব লগা হৈছে আজি। অসম পুলিচ মানে ভাৰতৰ পুলিচ এতিয়া কি হৈছে, পলাবলগীয়া হৈছে এই বাংলাদেশীৰ কাৰণে। এই অৱস্থাটো কিয় হৈছে? আজি নৰেন্দ্ৰ মোদীয়ে যে এমাহত যাব লাগিব বুলি কৈছিলে, ক'ত গ'ল নৰেন্দ্ৰ মোদী? আজি 11 বছৰ হ'ল, না বাংলাদেশে খেদিব পাৰিলে, না কিবা এটা কৰিব পাৰিলে। ওলোটাই এতিয়া বাংলাদেশৰ পৰা আহি বাংলাদেশীয়ে অসম পুলিচক পিটন দি মেডিকেল পাইছে। যদি অসম পুলিচে নিজেই সুৰক্ষা ল'ব নোৱাৰে, তেতিয়াহ'লে অসমৰ ৰাইজক কি সুৰক্ষা প্ৰদান কৰিব? আজি অসম পুলিচ নিজেই যদি পলাবলগীয়া হৈছে, অসম পুলিচে অসমৰ ৰাইজক কি সুৰক্ষা দিব? আপোনালোকে এবাৰ এই ভিডিঅ'টোৰ পৰা এবাৰ ভাবি চাওক। আৰু যোনবোৰে বাংলাদেশীক ছাপোৰ্ট কৰিছ, যে বাংলাদেশৰ পৰা অহা বাংলাদেশীক, এই ভিডিঅ'টোৰ পৰা কিবা এটা শিকি ল, শিক্ষা এটা ল। আৰক্ষী পলোৱাৰ কথা উচ্ছেদিত বেদখলকাৰীয়ে দিলে লাইভ বৰ্ণনা। আৰু ইয়াতকৈ কিবা লাগিছে? এই ভিডিঅ'টোৰ পৰা আপোনালোকে কি শিকিছে আপোনালোকে নিজে চাওক। কিদৰে শিলগুটি লাঠি জোং লৈ পুলিচক মাৰিব গৈছে। ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰি লওক। মই নেক্সট ভিডিঅ' দি আছোঁ। অসমৰ মুখ্যমন্ত্ৰীক বাংলাদেশী এটাই কি বুলি কৈছিলে, যে ঘৰ মাটি কিনি কিনে ফুটপাথত লৈ আনিম বুলি মুখ্যমন্ত্ৰীক ক'ব পৰা হৈছে। মই নেক্সট ভিডিঅ'টোত দি আছোঁ, আপোনালোকে চাই ল'ব। ধন্যবাদ।